ভাল পাঠ পঢ়ুৱাই আমাৰ গিলাচত ঢালি চৰবত বনাই খালে তাকে এইটো মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা ভাল লাগিছে এতিয়া এক্সাইটেড হৈ আছোঁ কেনেকুৱা বা হয় কি নাই কাৰণ কি পোহৰত কেতিয়াও এনেকৈ নাটক কৰি পোৱা নাই দেখিছে ছানগ্লাছ পিন্ধি আছোঁ এতিয়াও ৰ'দ ওলাই আছে ভাল লাগিব নতুন এক্সপেৰিয়েঞ্চ যথেষ্ট ভিৰ হৈছে তাকে ভাল লাগিছে তেওঁলোকৰ লগত পাৰফৰ্ম কৰিবলৈ ভাল লাগিব আৰু দেখা পাই থাকিম অডিয়েঞ্চক যিহেতু এনেইতো ৰাতিত আমি দেখাই নাপাওঁ লাইটটো আমাৰ মুখত থাকে এতিয়া দেখা পাম তেওঁলোকৰ ডাইৰেক্ট ৰিয়েকশ্যনবিলাক গম পাম গতিকে নতুন এক্সপেৰিয়েঞ্চ নতুন হেৰি ভাল লাগিব ঘূৰাৰ আজি আমাৰ 7 নম্বৰ শ্ব' ৰাইজে আমাক বহুত মৰম দিছে আশীৰ্বাদ দিছে আৰু ৰাইজৰ বিপুল দাবীত আমি আজি দিনৰ পোহৰতে নাটক কৰিবলগীয়া হৈছে বহুত বেছি মৰম পাইছোঁ আপোনালোকে আহক সকলো আৰু আমাৰ পৰৱৰ্তী শ্ব'বিলাকতো মৰম দিয়ক আৰু আশীৰ্বাদ দিব ধন্যবাদ দৰ্শকৰ বিপুল সঁহাৰি পাইছোঁ পাঠশালাবাসী ৰাইজে আমাক বহুত উৎসাহ দিছে আৰু প্ৰথম দিনাখনৰ পৰাই দৰ্শকৰ সম্পূৰ্ণ ভিৰ দেখিবলৈ পোৱা গৈছে গতিকে আৰু এখন নাটক অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত ৰাজেশ ভূঞা পৰিচালিত মহাৰণৰ বলীয়া ঘোঁৰা সঁচাকৈ এক আলোড়ন সৃষ্টি কৰিছে দৰ্শকে জানিবলৈ দিয়া মতে খুব সুন্দৰ হৈছে এবাৰ চোৱা দৰ্শকে আকৌ চাইছে আৰু বিশেষ কাৰিকৰী কৌশলো ইয়াত ব্যৱহাৰ কৰা হৈছে প্ৰযোজক মানস কলিতাই এটা নতুন চমক আনিবলৈ চেষ্টা কৰিছে গতিকে এতিয়া আজি প্ৰথম আমি মেটনি শ্ব' এটা কৰিম স্কুল কলেজৰ ল'ৰা ছোৱালীও চাব তাৰপিছত পাঠশালাবাসীৰ ৰাইজৰ যিসকলে সময় নাপায় গধূলি তেওঁলোকেও চাব গতিকে ভাল লাগিছে আমি দিনৰ পাছত এদিন ভাল ৰিজাল্ট এটা পাই আহি আছোঁ সেইটো কাৰণে ভাল লাগিছে মহাৰণৰ বলীয়া ঘোঁৰা খুব আদৰি লৈছে আৰু বাকী দুখন নাটকো বকুল বনৰ পক্ষী ৰঞ্জিত কুমাৰ দত্তদেৱৰ আৰু এখন বধ এই বকুল বনৰ পক্ষী আমি প্ৰদৰ্শন কৰিলোঁ দৰ্শনী হৈ গ'ল সেইখনো খুব সুন্দৰ হৈছে আঁকোৱালি লৈছে দৰ্শকে আৰু এখন নাটক বধখনো চাই নিৰাশ নহ'ব খুব সুন্দৰ কাহিনী গতিকে এইবাৰ আশীৰ্বাদ ভালকৈ পাইছোঁ বুলি ভাবিছোঁ আৰু পাঠশালাবাসী ৰাইজৰ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ আৰু আমাৰ যিকেইটা আহিবলগীয়া পেণ্ডেল সেইকেইটাত তেনেকৈ সঁহাৰি পাম বুলি ভাবিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত